উৰিয়ামঘাটৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী 14 আগষ্টলৈ উচ্ছেদ বন্ধ ৰখাৰ নিৰ্দেশ আদালতৰ দ্বাৰস্থ হোৱা লোকসকললৈ সকাহ ন্যায়ালয়ৰ 14 আগষ্টৰ ভিতৰত চৰকাৰৰ শপতনামা যোগে নিৰ্দিষ্ট তথ্য দাখিলৰ নিৰ্দেশ উৰিয়ামঘাটৰ সমগ্ৰ বনভূমি বন বিভাগৰ নে ৰাজহ ভূমিও আছে জনাব লাগিব ৰাজ্য চৰকাৰে উৰিয়ামঘাটত চৰকাৰৰ PMAYৰ ঘৰ প্ৰদান কৰা হৈছে বিদ্যুৎ সংযোগ তথা অন্যান্য আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে লগতে আবেদনকাৰীকো সম্পূৰ্ণ তথ্য দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ মঙলবাৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে দুখনকৈ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পিছত জাৰি কৰিছে এই নিৰ্দেশনা এই উচ্ছেদক আপোনাৰ প্ৰত্যাহ্বান জনাই পেলাই টোটেল ৭৫ জন প্ৰায় 150 মানুহ আছে আপোনাৰ বেলেগ বেলেগ গোচৰত তো আজি ৭৫ জন মানুহৰ গোচৰৰ এটা শুনানি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আপোনাৰ ডিভিজন বেঞ্চ মানে হেডেড বাই দি অনাৰেবল চিফ জাষ্টিছ তেখেতৰ কোৰ্টত হৈ যায় এই গোচৰৰ বিষয়বস্তুটো আছিলে আপোনাৰ উচ্ছেদটো য'ত নেকি আমাৰ এজনীয়া জাজে অহা 7 তাৰিখলৈকে সময়সীমা দিছিলে আমাক মানে তাতে থাকিবৰ কাৰণে বা কিবা যা যোগাৰ কৰি তাৰ পৰা মানে ভেকেট কৰিবৰ কাৰণে গতিকে আমি সেই অৰ্ডাৰটোক প্ৰত্যাহ্বান জনাইছিলোঁ ডিভিজন বেঞ্চত যে যিহেতু এই উচ্ছেদ প্ৰক্ৰিয়াটোত যেটো আইনী ব্যৱস্থা বা যেটো ডিউ প্ৰচিজিয়ৰ অফ ল ফলো কৰিব লাগিছিলে যেহেতু হেতু কৰা নাই গতিকে আৰু সেই যেটো এৰিয়া উৰিয়ামঘাটৰ যেটো এৰিয়া হেতু ফৰেষ্ট ল্যান্ড নে ৰেভিনিউ ল্যান্ড হেতু এক্স্যাক্টলি ডিমাৰ্কেট কৰা হোৱা নাই গতিকে এনেকৈ ডিমাৰ্কেট নকৰাকে মানে চিনাক্তকৰণ সীমা নিৰ্ধাৰণ নকৰি পেলাই যেটো উচ্ছেদ প্ৰক্ৰিয়া চলাইছে এটো আইনৰ মানে বহিৰ্ভূত হৈছে আৰু যেটো ভায়োলেশন অফ দি প্ৰিন্সিপল অফ ন্যাচাৰাল জাষ্টিছ হৈছে ডিভিজন বেঞ্চে আজি আপোনাৰ ৰাজ্য চৰকাৰক অহা 14 তাৰিখে আকৌ এই গোচৰৰ সময় মানে নেক্সট হিয়াৰিং ডেট ফিক্স কৰিছে আৰু তাৰ ভিতৰত শপতনামা আকাৰে ডিটেইল তথ্যসমূহ হাইকোৰ্টত দাখিল কৰিব দিছে আৰু 14 তাৰিখলৈকে আমাক তাতে অকল থকাই নহয় মানে আমাৰ এগেইনষ্টে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা ল'বৰ কাৰণে মানা কৰি দিছে গতিকে এই গোচৰৰ শুনানি অহা 14 আগষ্ট 2025 তাৰিখে পুনৰ শুনানি হ'ব আৰু শুনানিৰ পিছতহে কোৰ্টে কি অৰ্ডাৰ দিয়ে হেতু লক্ষণীয় হ'ব